हर हर महादेव जय श्री राम हेलो एवरीवन মই ৰাকেশ আৰু মই গৈছো আমাৰ অসম নলবাৰীৰ পৰা চিচি কেদাৰ তালৈ চাইকেল এটা কৰিছো আৰু আজি আছে 20 নম্বৰটো দিন আজি বৰ্তমান আছো আমি সীতাপুৰ পাৰ হৈ এয়াৰটেল ডিপোত আৰু কালি আছিল মই ইয়াত এতিয়া বৰ্তমান চাইকেল বঢ়িয়া একদম বেক চেক বান্ধা ৰেডি আৰু গাড়ীখন কি আছে জানি এই সব তিনটা ৰাতি over পৰা বাবা এইতে ঘুমি আছে আৰু আমাৰ দুটাৰ হৈছে হৈছে না चलो 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 तो यार পৰা ওলাই লৰব গাইস তো গাইস তাৰ পৰা ওলাই দিলো আৰু আইলো প্ৰায় 5 কিলোমিটাৰ মান আইলো আৰু তা বস্তু দেখাই আছো আপোনালোকক চাবাৰে ইয়াত ময়ূৰ কিন্তু গাইস আছে কিছু ময়ূৰ আছে কিন্তু আপুনি তে বাটে ঘাটে হাং হয় দেখা হ'ব ময়ূৰ এইটো সাগৰাস্তা হতে খাই আছে ধুনীয়াকে আরে यार আমাৰ ভাই উপস্থিত বান্দৰ ভাই আমানছত Manda! So guys, I will look and tabat, sing tabat. I can borega ruti lolo. I have paneer, I have salad, paneer tuma bagisu. Hey, bulbulishan. Age hawe. Manas bhai, kaisa hua? Badhiya? ठीक है तो खाई लो आज মানে একদম রাতিবারে যা খাইছো নলি কালি খাইছো ও 12:30 মানত পুৱাৰ ভাত আৰু দিনৰ ভাত কিটা খাইছো 5টা বজাত আল্লাহ আমার নিয়ম উল্টা হয়ে গেছে গাইস তখন কারণে খাই ওলে যাব লাগে রোদ না তাতে আসি বেশি যাব লাগে তো গাইস আজি ঠান্ডা বতর কারণে বেয়া একদম চলে আছো কিন্তু আজি আৰু বেৰেলি পামে আৰু বেৰেলি বাবাক লাগি বেছি নাই প্ৰায় 20 কিলোমিটাৰ মান আছে আৰু হাম পতাহান সাবৰ অলপ ওপৰত লাগা দিছো কেনা আইয়া বিচাৰ দিছো গাইস নৰি দে এই বঙ্গা ভগৱতী বাপরে বাবা আগে দেখছি না আমার মনে হয় শোনাই হ্যাঁ ব্যাপারই আনছি আল্লাহ যাও বাড়িত কিবা খাব লাগব ভোক লাগছি আজি রাতিপুৱা খাইছো না একদম পুৱাই আলছো আজি পুৱাই খাইছো না এতিয়া ভোক লাগছি আৰু ঠাণ্ডা এটা খালো একো নাই বঢ়িয়াকে জাৰিব আগক লাগি আৰু গাইছ তো আহি অলপমান ৰখি দিছো মানে এজন বলে ভাই আহিছে ত্ৰিপুৰাৰ পৰা হিও সাইকেল লৈ মানে সাইকেল যাত্ৰা কৰি আছে কেদাৰনাথলৈকে তো আমাক দাদা এজনে ক'লে যে অলপমান ৰখি দিয়া হি বেছি দূৰত নাই 3-4 কিলোমিটাৰ মান পিছত আছে অলপমান ৰখি দিলে লগ পাই যাবা তো অলপমান ৰখি দিছো চাও কি হয় 5-10 মিনিট ৰখি দিও যদি লগ পাম তেতিয়া লগ পাও তেতিয়া একেলগে যাম তো দেখা আশীৰ্বাদ নলও তো গাইস প্ৰায় 1.5 ঘণ্টা 2 ঘণ্টা হ'ব থাকে এতিয়া তো আমি এটা ৰখি আছো ভাই আইছি এফালৰ পৰা আৰু আমি অলপ সাইডত দেখি আছো কি হি ৰখেলা ধৰকে চাও ৰব দাক আহি আছে ভাই এফালৰ পৰা আহি আছে আৰু আমাৰ তো সাইকেল খান তিনিখনতে আছে দেখা পাই ৰখে না নৰখে চাও আই যা এই ৰিক্সা আহিছিলো आ गया भाई जय श्री राम बोले जय श्री राम आपके लिए रुके हैं हाँ वो एक भैया आके बोल रहा था पीछे जय श्री राम हम लोग अरे आपके लिए रुके हैं साला ये तो लोग घुरी सी बोल देते अरे पता चल जाता कहाँ केदारनाथ बोल रहे हैं आप लोग अरे अगस्त 1 अगस्त में निकला है ऑल इंडिया भारत में जितने मंदिर का सब मंदिर अरे अभी फिलहाल कहाँ बरिए केदारनाथ जा रहे हैं लोगों ने पूछा है मैंने सोचा अच्छा देखते चलते हैं তোরে বড়গা লহরে বলে সাবরে যা রাইডার রাইডার সাবরে সাইকেল রাইডার কল সালা এবার আজির বে ভাল লাগবো আৰু তা বাড়ি গেল আমার লগত বাপরে বাপ তার ফুটি গায় সবাক লগ পাই কিনে সেই কি ক মোকারে ৰখি যা ভালে লাগিল আজিৰ তাৰো ভাল লাগব হি এটা তিয়া চৰা লগত লৈ ঘূৰি আছে গাইছ বঢ়িয়া আগত যাই ল আৰু কিবা এটা খাব লাগে এতিয়া হতকালে গোটেই যায় তালত ফলখিনি গোটেই আনিছে সি মানে নিজে বনাই খাই আমি আমাৰ লগতো বনোৱা বস্তু আছে কিন্তু আমি বনাবা মানে হেলা লাগি তো এতিয়া চাও কি হয় আগলৈ জাৰি কৰোঁ তো গাইছ খাই মেলি ধুনীয়াকৈ ওলাই দিলোঁ আৰু আমাৰ লগত মনোজ ভাই অহা নাই মনোজ ভাই বহুত পিছত আছে আৰু আমাৰ ভাই আহি আছে আৰু ভাইৰ নামো মোৰ নামে দিয়ে যায় ৰাকেশ আৰু আমাৰ পংকজ ভগৱতী যাই আছে আগত বা আৰু এটা কথা কওঁ আমাৰ ভাইৰ মানে বেছি বাজেট নহয় আৰু বাজেটটো মানে একদমেই লয় চাওক মানুহে গাইছ সঁচাকৈ ভাবিলে চবখিনি কৰিব পাৰে যদি মনত ভক্তি হৈ থাকে নহয়
সঁচাকৈ আৰু বাবাই মাতলি আৰু ক'বই নালাগে তো মই গোটেইখিনি কথা কৈ দিওঁ তো ভাই ঘৰৰ পৰাই লৈছে মাত্ৰ 500 টকা তো সেই 500 টকা দি গোটেই ভাৰত ভ্ৰমণ কৰিব মানে ভাৰতত যিমান মন্দিৰ আছে আমাৰ অসম হওক UP তাৰপিছত উত্তৰাখণ্ড যিমান মন্দিৰ আছে য'তেই কি নহওক কিয় জগন্নাথ গোটেই চব যাব ভাই তো ভাইৰ হৈছিল আগষ্টৰ 1 তাৰিখে তো এতিয়া লাহেকৈ 1 মাহে হ'ব আৰু তো যাই থাকো আৰু এইফালে ভাই कुछ बोलेगा सपोर्ट करना है ना इतना मेहनत कर रहा है भाई बेचारा आज कितना दिन हुआ तुम्हारा आज से लेके 28 दिन है 28 दिन अरे 2 दिन के बाद 1 महीना होगा ना घर से निकलते हुए 1 महीना हो जाएगा अरे यार अभी तो 1 महीना और 3 साल लगेगा यार 500 टकारे 3 বছর गाइस बाप रे बाप भाबाटे मुश्किल আমি আৰু ভাবিয়ে বনাই গাইছ চালা बड़े भाई तुम्हारा जो ये सफ़र है ये भगवान पूरा करे अच्छा है और भाई मोर फ्लैग खान दी दिसो सब मंदिर हाँ भारत में जितने मंदिर होगा सब मंदिर हाँ पूरा ऑल इंडिया मंदिर ठीक है असम में जितना मंदिर है वो भी घूम के आना ठीक है असम में कम से कम तुम्हारे पूरा टोटल लगभग 1000 मंदिर हो जाएगा शायद हाँ असम में बहुत सारा मंदिर है अगर बड़ा मंदिर होता तो थोड़ा कम होता हाँ छोटा भी पकड़ा इसीलिए बहुत सारा मंदिर है हाँ 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 कामाख्या मंदिर जाना बालाजी मंदिर जाना कामाख्या मंदिर गया माजुली जाना ये सब घूम के आना तो भाई सपोर्ट करिब गाइस এতিয়া যাই থাকোঁ আপোনালোকে আৰু সোনকালে আজি ষ্টে কৰিব লাগিব ক'ৰবাত আজি বাৰেলি পাম আৰু বাৰেলি পাবা বেছি নাই তো আজি তাতে ষ্টে কৰিম চাগে তো গাইছ লাহে লাহে বাৰেলি পাবা পৰা হৈছোঁ আৰু আহি কিনে এইফালে এটা ধুনীয়াকৈ সৰু চাই মিনি স্প্ৰাইট লৈছোঁ বেয়া গৰম ধৰিছে আজি প্ৰায় কিমান ঐ সুৰজ দা আজি প্ৰায় 120 কিলোমিটাৰমান চলিলোঁ না মানে এতিয়া গেলে 140 কিলোমিটাৰ হৈছে হা 140 অ' 140 কিলোমিটাৰমান হ'লে বৰ্তমানলৈকে আৰু যাবা আছে আধা তো আজি চাগে বাৰেলি কি নাযাওঁ গাইছ মানে যে ঠেং বেয়া বাপৰে বাপ গৰম উঠি গৈছে এইগিলা মানে পুৰণি দিছে এই ঠেঙত লং পেণ্ট পিন্ধি চলাব নোৱাৰি একদম গৰম উঠি যায় লং পেণ্ট পিন্ধি চলালি এই যে কেনেকৈ লং পেণ্ট পিন্ধি চলাই ভাইও লং পেণ্ট পিন্ধি চলাই আমি সুৰজ দা আৰু মই খালি হাফ পেণ্ট পিন্ধি চলাওঁ এতিয়া বঢ়িয়াকৈ অলপ স্প্ৰাইটটো খাই লৈ কিনে ক'ত থাকিবা বাৰু জাগাখিনি চাব লাগে আগে তো গাইছ আহি পালোঁ বাৰীআলিৰ পৰা অলপ আগত তো মই গা চা ধুই একদম ধুনীয়াকৈ ৰেডি হৈ ল'লোঁ আৰু এইফালে আমাৰ টেণ্ট লাগি গ'ল এইফালে আমাৰ এইটো ৰাকেশ ভাইৰ মানে যে নতুনকৈ যে লগ পাইছিলোঁ ল'ৰাজন ৰাকেশ ভাইৰ আৰু এইফালে এইটো মোৰ টেণ্ট আৰু এই বিছনাত ঘুমাব আমাৰ সুৰজ ভাই আৰু মনোজ ভাই তো আৰু আজি প্ৰায় চলাইছোঁ 180-190 কিলোমিটাৰমান চলাইছোঁ আজি হায়েষ্ট চলাইছোঁ মানে একদম ৰাতিপুৱা ওলাইছোঁ না ৰাতিপুৱা প্ৰায় 5:30-5:30 মানত ওলাই দিছোঁ কি সোনকালে খাই লৈ মানে চব একদম ক্লিয়াৰ হৈ লৈছোঁ আৰু তো আজি ভিডিঅ'টো ইয়াত সমাপ্ত কৰিলোঁ তো লগ পাম নেক্সট ব্লগত ভিডিঅ'টো চাই কেনেকৈ কমেণ্ট কৰি জনাব আৰু 1K হ'বলৈ গৈ আছে সোনকালে ছাবস্ক্ৰাইবটো কৰি দিয়ক আৰু অলপ শ্বেয়াৰ কৰি দিয়কচোন হৰ হৰ মহাদেৱ।